শোণিতপুর জেলার অন্তর্গত ঢেকিয়াজুলি বিধানসভা সমষ্টির এলাকার নারায়ণপুর চাহ বাগিচার 2 নং নতুন লাইনৰ ৰাইজৰ যাতায়াতৰ মূল পথৰ বিধ্বস্ত ৰূপ। ইয়াক লৈ আজি নাৰায়ণপুৰ চাহ বাগিচাৰ 2 নং নতুন লাইনত আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে ঢেকিয়াজুলি বিধানসভা সমষ্টি এলাকার নারায়ণপুর চাহ বাগিচার 2 নং নতুন লাইনৰ ৰাইজৰ যাতায়াতৰ মূল পথছোৱা বিগত বহুদিনৰ পৰা বিধ্বস্ত হৈ আছে। যদিও আজিলৈকে নিৰ্মাণ নহল উক্ত বিধ্বস্ত পথছোৱা। হয়, ৰাস্তা নাৰায়ণপুৰ চাহ বাগিচাত এই 2 নং নতুন লাইনত এই ৰাস্তাৰ নিৰ্মাণৰ কামৰ কাৰণে আমি দীৰ্ঘদিন ধৰি চৰকাৰ দাবী জনোৱাৰ পিছতো চৰকাৰে আজি এই ৰাস্তাখন নিৰ্মাণ কৰা সক্ষম নহল। গতিকে আমি আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত যদি অতি সোনকালে এই ৰাস্তাখন যদি নিৰ্মাণ কৰি তুলি নলয় তেন্তে বিজেপি চৰকাৰ নাৰায়ণপুৰ চাহ বাগিচাৰ পৰা একেবাৰে নিষিদ্ধ কৰিম। নাৰায়ণপুৰ চাহ বাগিচাত 2 নং নতুন লাইনত আজি আপোনালোকে নিজে গম পায়, আজি নাৰায়ণপুৰ বগানত বা বস্তিত আজি বিজেপি চৰকাৰে বা বিজেপি কৰ্মকৰ্তা যেতিয়া আমি পঞ্চায়ত ইলেকশ্যন যেতিয়া আগত হৈছিলে তেতিয়া আমি বিজেপি চৰকাৰক আমি ছাপোৰ্ট কৰিছিলোঁ আৰু জিকাইছিলোঁ যে আমাৰ আদিবাসীসকলৰ আদিবাসী জাগাৰ ৰাস্তাটো ভাল কৰি দিব বা বনাই দিব বুলি। তেখেতে এতিয়া আজি ভোটটোহে বিচাৰিব আহে, ইলেকশ্যন আহিলে ভোটটো বিচাৰিব আহে। আজি 4 বছৰ বিজেপি চৰকাৰে বা বিজেপি কৰ্মকৰ্তা ক'ত গৈছিলে?